অসমৰ আকাশত দেখিবলৈ পোৱা গৈছে এক বিৰল ঘটনাৰ যি ঘটনাৰ দেখাৰ পাছতেই এতিয়া চিন্তিত হৈ পৰিছে অসমীয়াৰ সমাজ। আপুনিও চাগে এইকেইদিন আকাশত প্ৰায়ে দেখিবলৈ পাইছে যে সূৰ্যটোৰ চাৰিওফালে আঙঠিৰ সদৃশ কিবা এটা বস্তু ওলমি আছে, যাক দেখি হয়তো বহু অসমীয়াৰ সমাজ এতিয়া চিন্তিত হৈ পৰিছে। ইয়াৰ প্ৰকৃততে কিহৰ ইংগিত? ধ্বংস হ'বলৈ গৈ আছে নেকি পৃথিৱীখন? দিনক দিনক যে এই গৰমসমূহ বাঢ়িবলৈ আৰম্ভ কৰিছে, ইয়াৰ কিবা ইংগিত দিছে নেকি প্ৰকৃতিয়ে? প্ৰকৃততে এই যে সূৰ্যৰ চাৰিওফালে আঙঠিৰ সদৃশ আপোনালোকে দেখিবলৈ পাইছে, ই কি আৰু এই যি বিৰল ঘটনাই কিহৰ ইংগিত দিছে, আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে A to Z আপোনালোকক ক'বলৈ ওলাইছোঁ। কিন্তু অনুৰোধ আপোনালোকলৈ এটাই, এই ভিডিঅ'টো যিমান পাৰে সিমান সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে অন্তত আগজাননী বা সাৱধান অৱলম্বন কৰিব পাৰে। মেক্সিকোৰ মণ্টেৰিঅ'ৰ চিলিডক মানৱ নিৰীক্ষণ কেন্দ্ৰৰ পৰা 2014 চনৰ 2 মাৰ্চত সূৰ্যৰ চাৰিওফালে এই আচৰিত প্ৰভাৱ ধৰা পৰিছিল। সূৰ্যৰ চাৰিওফালে এই আঙঠি সদৃশ দেখাৰ বিৰল পৰিঘটনাক হালো অথবা 22 ডিগ্ৰী প্ৰভাৰ নামেৰেও জনাজাত। এতিয়া হয়তো সকলোৰে মনত প্ৰশ্ন উদয় হৈছে যে ই কেনেদৰে সৃষ্টি হয়। যেতিয়াৰ সূৰ্যৰ পোহৰ বিৱৰ্তন হয় আৰু উচ্চতাৰ চিৰাজ ডাৱৰত বৰফৰ স্ফটিকৰ দ্বাৰা প্ৰতিফলিত হয়, যাৰ ফলত পোহৰ ৰঙৰ বৰ্ণালীত বিয়পি পৰে। আৰু এই পৰিঘটনাৰ বাবে সূৰ্যৰ চাৰিওফালে আঙঠি সদৃশ অথবা বৃত্তৰ আকৃতি দেখিবলৈ পাওঁ, যাক হালো নাইবা 22 ডিগ্ৰী প্ৰভাৰ বুলি জনা যায়। হালো অথবা 22 ডিগ্ৰী প্ৰভাৰ আমাৰ প্ৰকৃতিৰ বাবে বিপদজনক নেকি? পোহৰ বৰফৰ স্ফটিকৰ দ্বাৰা প্ৰতিফলিত আৰু বিৱৰ্তন হৈ সৃষ্টি হোৱাৰ হালো অথবা 22 ডিগ্ৰী প্ৰভাৰ আমাৰ মানৱ সমাজ তথা প্ৰকৃতিৰ বাবে ই কোনো বিপদজনক নহয়। ই এক স্বাভাৱিক বায়ুমণ্ডলীয় আলোকীয়ৰ পৰিঘটনাৰ। কিন্তু এই বায়ুমণ্ডলীয় আলোকীয়ৰ পৰিঘটনাৰ সংঘটিত হৈ থকাৰ সময়ত যদি আপুনি সূৰ্যৰ চাৰিওফালে খালী চকুৰে চায়, তেনেহ'লে ই কিন্তু আপোনাৰ বাবে অতি বিপদজনক হ'ব পাৰে। ইতিমধ্যে আপোনালোকক কোৱা হৈছে যে পোহৰৰ প্ৰতিফলিত ৰশ্মি আলোকীয়ৰ পৰিঘটনাৰ বাবে এনেধৰণৰ বিৰল দৃশ্যৰ সৃষ্টি হয়। আৰু যদিহে আপুনি এই ঘটনাৰ সংঘটিত হৈ থকাৰ সময়ত খালী চকুৰে আপুনি সেই দৃশ্যটো চাই, তেতিয়া আপোনাৰ দৃষ্টিশক্তি হয়তো চিৰদিনৰ বাবে হেৰুৱাবলগীয়া হ'ব পাৰে, অথবা আপোনাৰ দৃষ্টিশক্তি দিনক দিনে কমি যাব পাৰে। বিজ্ঞানীসকলৰ পৰামৰ্শৰ অনুসৰি যেতিয়া বায়ুমণ্ডলীয় এই আলোকীয়ৰ পৰিঘটনাৰ সংঘটিত হৈ থাকে, সেই সময়ছোৱাত আপুনি সূৰ্যটোলৈ অন্তত খালী চকুৰে কেতিয়াও নাচাব, কাৰণ এনে কৰিলে আপোনাৰ দৃষ্টিশক্তি হয়তো হেৰুৱাব পাৰে। এতিয়া হয়তো সকলোৱে মনলৈ এটা প্ৰশ্ন উত্থাপিত হৈছে যে এই বিৰল ঘটনাৰ কিয় সংঘটিত হয়, ই কিহৰ ইংগিত দিয়ে? বতৰ বিজ্ঞানীসকলৰ গৱেষণাৰ অনুসৰি ই এক স্বাভাৱিক পৰিঘটনাৰ, কিন্তু এই ঘটনাৰ পাছৰ 24 ঘণ্টাৰ ভিতৰতে হয়তো বৰষুণ অহাৰ সম্ভাৱনা খুবেই বেছি থাকে, কিন্তু ই প্ৰকৃতিৰ বাবে কোনো বিপদজনক নহয়। গতিকে ইতিমধ্যেই গম পালে যে অসমৰ আকাশত দেখিবলৈ পোৱা এই বিৰল ঘটনাৰ প্ৰকৃত ৰহস্য কি। গতিকে ইয়াৰ বাবে কোনো চিন্তাৰ প্ৰয়োজন নাই। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু আপোনালোকে নিশ্চয় এই ঘটনাৰ ওপৰত প্ৰথমতে কি ভাবিছিল কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।